জয়মাগুৰি প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক ভৱেশ চন্দ্ৰ টায়েক কৃতি শিক্ষকৰ বঁটা প্ৰদান। ধেমাজি জিলা বিদ্যালয় শিক্ষা বিভাগৰ উদ্যোগত বৰদলনি উচ্চতৰ মাধ্যমিক বিদ্যালয় প্ৰাংগণত 2024 বৰ্ষৰ 63 সংখ্যক কেন্দ্ৰীয় শিক্ষক দিৱসত জোনাই জয়মাগুৰি প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক তথা ৰায়াং মিচিংপুৰ গাঁৱৰ নিবাসী ভৱেশ চন্দ্ৰ টায়েক এই কৃতি শিক্ষকৰ বঁটা প্ৰদান কৰে। অতি পিছপৰা অঞ্চলত কণ কণ শিশুসকলৰ শিক্ষাৰ সৰ্বগ্ৰাহ্য কৰাৰ উদ্দেশ্যে সুদীৰ্ঘ প্ৰায় 20 বছৰৰ বিনা বেতনে শিক্ষকতা কৰিছিল কৃতি শিক্ষক ভৱেশ চন্দ্ৰ টায়েক। অৱশ্যে 2013 চনত অসম চৰকাৰৰ শিক্ষা বিভাগে চৰকাৰীকৰণ কৰে বিদ্যালয়খন। কিন্তু তেনে এগৰাকী পৰমধন্য শিক্ষাগুৰুৰ অৱসৰৰ প্ৰাক মুহূৰ্তত এই বঁটা লাভ কৰাৰ পিছতে আৱেগিক হৈ পৰা কৃতি শিক্ষক ভৱেশ চন্দ্ৰ টায়েক। ইফালে কৃতি শিক্ষকৰ বঁটা লাভ কৰাৰ পিছতে দেওবাৰে তেওঁৰ নিজা বাসগৃহত সহস্ৰ গুণমুগ্ধ পৰিয়াল তথা বিভিন্ন বিদ্যালয় শিক্ষক কৰ্মচাৰীয়ে বিপুল সম্বৰ্ধনা জ্ঞাপন কৰে কৃতি শিক্ষক ভৱেশ চন্দ্ৰ টায়েক। আজি আমাৰ পৰিয়ালৰ কাৰণে অতি আনন্দৰ দিন, যিহেতু মোৰ ককাইদেউ ভৱেশ চন্দ্ৰ টায়েক আমাৰ পৰিয়ালৰ জ্যেষ্ঠ পুত্ৰ, আমাৰ সকলোৰে পৰিয়ালৰ ভিতৰত ডাঙৰ। তেখেতে জয়মাগুৰি মিলন প্ৰাথমিক বিদ্যালয়ত প্ৰধান শিক্ষক হিচাপে কৰ্মৰত। প্ৰায় 26-27 বছৰ বিনা বেতনে বেঞ্চাৰ স্কুলত থকাৰ পাছত 1913 চনৰ 1 জানুৱাৰী তাৰিখে তেখেতৰ স্কুল প্ৰভিন্সিয়েলাইজ হৈছিল। প্ৰভিন্সিয়েলাইজ হৈ এই বৰ্ষৰ শেষতে তেখেতৰ অৱসৰৰ দিন, আৰু এই অৱসৰৰ আগত ধেমাজি জিলা প্ৰশাসনে তেখেতক কৃতি শিক্ষক হিচাপে ঘোষণা কৰিছে। আৰু এই সন্মানটো লাভ কৰাৰ কাৰণে তেখেতৰ লগতে আমাৰ পৰিয়ালৰ সকলো সদস্যবৃন্দই অতি সুখী। আপোনালোকে জানি ভাল লাগিব যে তেখেতে বেঞ্চাৰ স্কুলত থকাৰ সময়ৰ পৰা নিজৰ ঘৰুৱা কাম কৰাৰ উপৰিও বিদ্যালয়খনক নিজৰ সন্তানৰ দৰে, নিজৰ পৰিয়ালৰ সদস্যৰ দৰে আপডাল কৰি পেলাই তেখেতে বহু কষ্ট কৰি গঢ়িছিল। যিটো সময়ত ছাত্ৰ ছাত্ৰী একেবাৰে নাছিল, সেই সময়তে নোহোৱা সময়তে তেখেতৰ অভিভাৱকসকলৰ ঘৰে ঘৰে গৈ ছাত্ৰ ছাত্ৰীসকলক বিদ্যালয়ত আমন্ত্ৰণ কৰি জয়মাগুৰি প্ৰাথমিক বিদ্যালয়খনক বচাই ৰাখিছিল। বচাই ৰখাৰ উপৰিও তেখেতৰ 2013 চনত প্ৰভিন্সিয়েলাইজৰ সময়ত আমাৰ জোনাই মহকুমাৰ বেঞ্চাৰ স্কুল শিক্ষক সন্থাৰ বেঞ্চাৰৰ পৰা প্ৰদেশীকৰণ কৰাৰ সময়ত তেখেতৰ অৰিহণা বহুত আছিল। গতিকে আজিৰ দিনটোত আমি খুব আৱেগিক হৈছোঁ, খুব ভালো লাগিছে এনে এটা সন্মান জিলা প্ৰশাসনে তেখেতক প্ৰদান কৰাৰ কাৰণে। সেয়ে আমি পৰিয়ালৰ তৰফৰ পৰা সামান্য এটা প্ৰীতিভোজ আয়োজন কৰিছিলোঁ। এই আয়োজনস্থলীত আপোনালোকক দেখা পাই সেইখিনি কথা অৱগত কৰিবলৈ পাই নিতৌ আমি সুখী হৈছোঁ।